পুখুৰীৰ পাৰত ৰিল বনোৱাই কাল হ'ল দুই বন্ধুৰ জুৰিয়াৰ চামধৰা গাঁৱত অঘটন পুখুৰীত পৰি দুই যুৱকৰ মৃত্যু পাঁচজন যুৱকে চামধৰা গাঁৱৰ এটি দ পুখুৰীত ৰিল বনাই থকাৰ অৱস্থাতে দুই বন্ধুৱে সাঁতুৰি পাৰ হৈছিল যদিও আন দুই বন্ধু পানীৰ তলত ডুব গৈছিল দুই বন্ধু পুখুৰীত ডুব যোৱা তেওঁলোকৰ লগত থকা তিনি বন্ধুৱে বচাবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছিল দুই বন্ধু পানীত ডুব যোৱাৰ লগে লগে উদ্ধাৰ কৰিব নোৱাৰা চিঞৰ পাখৰ কৰাত ওচৰৰ গাঁৱৰ একাংশ সংখ্যালঘু ৰাইজ দৌৰা দৌৰি কৰি পানীত নামে যদিও ইতিমধ্যে দুই বন্ধুৰ সলিল সমাধি ঘটে অৱশেষত দুই বন্ধুৰ মৃতদেহ উদ্ধাৰ কৰে ৰাইজে মৃত্যু হোৱা দুই যুৱক ক্ৰমে জয়ন্ত বৰা বয়স 18 বছৰ আৰু নিশান্ত বৰা বয়স 18 বছৰ বুলি জানিব পৰা গৈছে পানীত পৰি মৃত্যু হোৱা দুই বন্ধুৱে সাঁতুৰিব নাজানে বুলি গাঁৱৰ ৰাইজে জানিব দিছে ঘটনাটোৱে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে যিকোনো জটিল ৰোগৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰশীল হস্পিটেল গুৱাহাটী মেট্ৰ' হস্পিটেল মেডিচিন বিশেষজ্ঞ স্ত্ৰী ৰোগ বিশেষজ্ঞ কিডনী হাৰ্ট কেঞ্চাৰ যিকোনো ধৰণৰ পুৰণি বিষ নিৰাময়ৰ বাবে দেশ বিদেশৰ অভিজ্ঞ চিকিৎসক উপলব্ধ গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত 24 ঘণ্টাই ৰোগীৰ চিকিৎসা সেৱাত নিয়োজিত গুৱাহাটী মেট্ৰ' হস্পিটেল গুৱাহাটী মেট্ৰ' হস্পিটেল আস্থা আৰু বিশ্বাসযোগ্য হস্পিটেল এয়া আপোনাৰ নিজস্ব হস্পিটেল আজি 4-5 দিনৰ পৰা আমাৰ গাঁৱৰে 4-5টা ল'ৰাই এই আমাৰ পিছফালে এটা গুৰিজাপ আছে গুৰিজাপৰ লগতে এটা ডুবি আছে ডুবিতে তেওঁলোকে গা পা ধুৱে ৰিলছ বনাই এনেকুৱা ধৰণৰ তাৰমানে কৰি আছে 4-5 দিনৰ পৰা আজিও তেওঁলোকৰ ৰুটিন মতে তেওঁলোকে আজি 5টামান ল'ৰা আহি পেলাই তাতে খেলা ধূলা কৰি আছিলে কোনোবাই ভিডিঅ' কৰি আছে কোনোবাই ৰিলছ বনাই আছে হঠাতে দুটা ল'ৰা তাৰমানে খুব দ তাত এনেকৈ পানীত সোমাই যোৱাৰ লগে লগে এটাই আনটোক বচাবলৈ যাওঁতে দুটাটো গুচিয়ে গ'ল বাকী দুটা কোনোমতে যেনিবা পাৰ হৈ আহিলে এতিয়া এই আমাৰ গাঁৱৰে আমাৰে ভতিজা যোৱা বছৰ তেখেতসকলে মেট্ৰিক পাছ কৰি এবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে এজনে নগাঁৱত পঢ়ি আছে দুইজনে নগাঁৱত পঢ়ি আছে এজনে নগাঁও কনচেপ্ট হেৰি পঢ়ি আছে কলেজত পঢ়ি আছে বৰ মেধাৱী ছাত্ৰ দুইজনে মেধাৱী ছাত্ৰ যোৱাবাৰ আমাৰ যিজন এয়া নিশান্ত বৰা তেখেতে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ল'ৰা 3টাত তেওঁ লেটাৰ মাৰ্কছ পাইছে বাকীজনেও ফাৰ্ষ্ট ডিভিজন পাইছে দুইজনে মেধাৱী ল'ৰা দুইজনেই তাৰমানে পানীত ডুব যোৱাৰ পিছতে উঠাবলৈ চেষ্টা কৰিলে ওচৰত পথাৰত কাম কৰি থকা দুই এজন মানুহক গৈ পেলাই তেওঁলোকে উঠালে কিন্তু তেওঁলোক নাথাকিল তাৰপিছত তেওঁলোকক লৈ গ'ল আমাৰ নগাঁও চিভিল হস্পিটেললৈ নগাঁও চিভিল হস্পিটেলে ক'লে যে এইটো ইয়াত নহ'ব আপোনালোকে ৰেফাৰ দিলে তেওঁলোক নগাঁও চিভিল হস্পিটেললৈ নগাঁও চিভিল হস্পিটেলৰ পৰা এতিয়া তেওঁলোকৰ তাৰমানে দুটা উভতি আহিছে গাঁওখনৰ কি নাম কি এজনৰ নাম হৈছে যতীন বৰা আৰু আনজনৰ নাম হৈছে নিশান্ত বৰা দুজন ল'ৰা আৰু দুইজনে আপোনালোকে দেখিব দুইজনে তাৰমানে একেটা চুবুৰীতে এঘৰ ইফাল সিফাল আৰু এই ঘটনাটোৱে মানে মৰ্মান্তিক আঘাত দিছে গোটেই গাঁওবাসী ৰাইজক আৰু আমাৰ অভিভাৱকসকলৰো অকণমান দুখ আছে মই আপোনালোকৰ চেনেলৰ যোগেদি এটা আহ্বান জনাওঁ অভিভাৱকসকলক যে ল'ৰা ছোৱালী যাতে এনেকৈ নিদিয়ে আৰু এঘণ্টাৰ কাৰণে যদি আঁতৰি গৈছে ক'তনো আছে কিয়নো আছে বা তাত কিয় থাকিবি এনেকৈ ধৰণৰ যদি অকণমান তেওঁলোকে মানে সাৱধানতা অৱলম্বন কৰে নিশ্চয় আজি নিচিনা সেই কিবাবহ পৰিস্থিতিৰ সন্মুখীন নহ'লেহেঁতেন এনেকৈ কেইজন ল'ৰা গৈছিলে তাত টোটেল 5জন ল'ৰা গৈছিলে বাকী 3জন ল'ৰা বাচি আহিছে তাৰে এজনৰ অৱস্থাখন সংকটজনক হৈ আছে কাৰণ তেওঁ মৃত্যুৰ মুখৰ পৰা মানে উভতি আহিছে গতিকে তেওঁ মানে হিতাহিত জ্ঞানটো মানে হেৰুৱাই পেলাইছে তেওঁলোকেও মানে অসুস্থ হৈ আছে মানসিকভাৱে তেওঁ অসুস্থ আৰু বাকী দুজন মানে অকণমান মানে এবনৰ্মেল হৈ আছে হ'লেও তাৰমানে এইজনতকৈ তেওঁলোকৰ অকণমান পজিশ্যনটো ভাল